নিজৰ কৰ্তব্য পালন কি দেখুৱালে নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ধনজিৎ কলিতাই। পিতৃৰ মৃত্যুৰ পিছতো বকা সাজেৰে কৰ্তব্য পালনত ব্যস্ত বিজ্ঞান শিক্ষক ধনজিৎ কলিতাই। নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী শিক্ষকে দেখুৱাইছে নিজ কৰ্তব্যৰ প্ৰতি দায়িত্ব। ধনজিৎ কলিতা নামৰ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষকগৰাকীৰ পিতৃৰ মৃত্যুৰ 5 দিনৰ পিছতো নিজ কৰ্তব্যত অৱহেলা নকৰি আজি কৰ্তব্যত দেখা গ'ল এনেদৰে। ধনজিৎ কলিতাই ভাৰতীয় হিচাপে থাকে নলবাৰীৰ কাজিপাৰাত। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিনৰ বহি মূল্যায়ন। আজি গুণোৎসৱৰ এই দিনটোত পিতৃক হেৰুৱাৰ পিছতো ছাত্ৰ ছাত্ৰীৰ সৈতে নিজৰ দায়িত্ব পালন শিক্ষক ধনজিৎ কলিতাৰ। আমি গৰ্ডন MLA মডেল স্কুল এই চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি পৰিচালনা আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি ধনজিৎ কলিতা যিজন গণিত শিক্ষক তেখেতৰ আজি এই মহানুভৱতা যিটো পদক্ষেপ গোটেই শিক্ষক সমাজৰ বাবে এটা প্ৰেৰণা স্ৰোত। আৰু এইখিনিতে আমাৰ যাৰ তত্ত্বাৱধানত আমি এই স্কুলখন এটা পৰ্যায় নতুন পৰ্যায় আমি আনিবলৈ সক্ষম হৈছোঁ বা চেষ্টা কৰি আছোঁ, সেইজন হৈছে আমাৰ স্থানীয় বিধায়ক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। তেখেত এই মডেল স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি। তেখেতৰ মাৰ্গদৰ্শনত আমি ইংৰাজী অসমীয়া বিভিন্ন ক্লাছ বিভিন্ন মাধ্যমত ইয়াত পাঠদান কৰোঁ। ডিজিটেল ৰুম আছে, ডিজিটেল লাইব্ৰেৰী হৈছে, ইয়াত স্পৰ্টছ ৰুম হৈছে। তো ধনজিৎ কলিতাই আজি নলবাৰী নহয় গোটেই অসমৰ গোটেই শিক্ষক সমাজৰ কাৰণে এটা প্ৰেৰণা আদৰ্শ। গোটেই শিক্ষক সমাজ যিটো আদৰ্শ ধনজিৎ কলিতা তেখেত সদায় এনেকুৱাকৈ নিজৰ কৰ্মত ব্ৰতী থাকক তাৰে কামনা কৰিছোঁ। ধনজিৎ কলিতা দেউতাক যোৱা শনিবাৰে ঢুকালে, আজি 5 দিন হ'ল। আৰু তেখেতে যিটো চৰকাৰী যিটো আদেশ সঁচাকৈ বৰ বাখনিবলগীয়া কথা, তেখেতে সুন্দৰভাৱে পালন কৰিছে। আৰু মই সুধিছিলোঁ যে নহয় ছাৰ, চৰকাৰী মানুহ যিহেতু চৰকাৰী আদেশ মই পালন কৰিবই লাগিব। আৰু সেই মৰ্মে তেখেতে সুন্দৰ ছাৰ্ভিচ দি আছে, ক'তো বহা নাই, তেখেতে থিয় হৈ কাম কৰি আছে। আৰু তেখেতে ছায়েন্সৰ টিচাৰ, মেথছ পঢ়ায় বা ছায়েন্স চায়, এনে ফিজিক্সৰ মানুহ তেখেত। গতিকে সঁচাকৈ ভাল কথা, ভাল পদক্ষেপ। আৰু যিহেতু আমাৰ স্কুলখন এখন মডেল স্কুল হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰৰ যিটো তত্ত্বাৱধানত যিটো আমাৰ মডেল স্কুল হৈছে, সঁচাকৈ বহুতখিনি আগুৱাই গৈছে আৰু আমি ভৱিষ্যতেও ভাবোঁ বহুত আগুৱাই যাব। ধনজিৎ কলিতা। মই অৰিজিনেল ঘৰ ভৱানীপুৰ, মই কাজিপাৰাত থাকোঁ। শনিবাৰ 1 তাৰিখ দেউতা ঢুকাইছে। আজি কিমান দিন হ'ল? আজি 5 দিন হ'ল। আপুনি কৰ্তব্য কৰি আছে? সেইটো কৰিব লাগিব, এইটো চৰকাৰী দায়িত্ব। গুণোৎসৱ চলি আছে? গুণোৎসৱ চলি আছে। মই নৰেল টিচাৰ। আপুনি কি টিচাৰ আছে ইয়াতে? এতিয়া মই এই ছেমিষ্টাৰ ছায়েন্স আৰু মেথছ শিকাওঁ। স্কুল এইটো গভৰ্ণমেণ্ট গৰ্ডন ছেকেণ্ডাৰী স্কুল। কিয় ভাবিলে আপুনি আসলে, কিয় ইমান ব্ৰতত আছে তাৰ পাছত? নহয়, এইটোতো আচলতে এটা চৰকাৰী প্ৰচেছ। আমাৰ গুণোৎসৱটো প্ৰত্যেক বছৰে হয়। আৰু এজন নৰেল টিচাৰ থাকে, তেওঁ ধৰি লওক বহুত দিনৰ পৰা কামবিলাক কৰি থাকে। যদি মই ধৰি লওক ছুটি ল'লে ল'ব পাৰিলে হয়, মই দিলে চৰকাৰে দিলে হয়, কাৰণ এইটো আমাক দিয়ে। কিন্তু বেলেগ এজন টিচাৰ দিলে দিগদাৰ হ'ব পাৰে, তেওঁৰ দিগদাৰ হ'ব। আৰু স্কুলখনৰো সুনামৰ কথা আছে, ষ্টুডেণ্টৰো সুনামৰ কথা আছে। মই যদি 2 দিন কষ্ট কৰোঁ, কমচে কম সেইখিনি হৈ যায় আমাৰ। 2 দিন কষ্ট কৰিম, একো দিগদাৰ নহয়, এইখিনি কৰিব পাৰিম। পাৰি কৰিছোঁ। ব্ৰত আছে। 5 দিন হ'ল। অসম চৰকাৰেতো যিবিলাক ধৰি লওক ষ্টেপ লৈ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত আল্টিমেটলি এতিয়া আগৰ পৰ্যায়লৈ লাহে লাহে আহি আছে স্কুলবিলাক। শিক্ষকবিলাকৰ দায়িত্ববোধবিলাক ভালদৰে পালন কৰে, আমি দেখা পাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালিও দিছিল, টুইট এটা কৰিছিল, এখন স্কুলত চৰকাৰী বিদ্যালয়ত বাহিৰত বহুত মানুহ ৰখি আছে এডমিশ্যনৰ কাৰণে। আল্টিমেটলি প্ৰচেষ্টা, তেখেতৰ প্ৰচেষ্টা আছে। আমাৰ পাৰ্টিকুলাৰলি আমাৰ স্কুলখনত কি হয়, চেয়াৰমেন হ'ল আমাৰ আমাৰ মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা, তেওঁৰ প্ৰচেষ্টা আছে স্কুলৰ। আৰু তেওঁৰ অনুপ্ৰেৰণা আমাৰ কাৰণে আচলতে হেৰি হৈছে। তেওঁৰ যিটো আমাৰ ধৰি লওক উদ্যম, তেওঁৰ ইমানখিনি ব্যস্তৰ মাজত স্কুলত আহি আমাক অনুপ্ৰেৰণা দিয়ে, সেইখিনিও আমাক উৎসাহ দিয়ে এইবিলাক কামৰ কাৰণে আমাক। নলবাৰীৰ পৰা হিৰক ডেকা ৰিপৰ্ট, এণ্টনি ফৰাছা।